সকলোৱে ঠিকে আছা নিশ্চয় নহয় জানো ভালে কুশলে আছা ইতিমধ্যে আমি তোমালোকক চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 5 টো তোমালোকক শিকালো সম্পূৰ্ণ হোৱাগে নাই তাত যিটো কবিতা আছে কবিতাটো তোমালোকক কালি মই বুজাই দিলো নহয় জানো আৰু লগতে আমি কি মাধ্যমৰ যোগেদি খবৰ বা বাৰ্তাবোৰ দিব পাৰো সেইবিলাকো তোমালোকক কোৱা হ'ল তোমালোকে নিশ্চয় মনত থাকিল নহয় জানো আৰু কবিতাটো তোমালোকে নিশ্চয় ঘৰত পঢ়িছা আৰু যিবোৰ তোমালোকৰ শব্দ অৰ্থ দিয়া আছে সেইবোৰো ঘৰতে পঢ়িছা আৰু লগতে কালি তোমালোকক SMS-ৰ বিষয়েও কোৱা হ'ল কেনেকৈ আমি মোবাইলত SMS লিখিব পাৰো নহয় জানো SMS মানে কি আছিল বাৰু SMS S মানে হ'ল শৰ্ট M মানে হ'ল মেছেজিং S মানে হ'ল সাৰ্ভিস তাক আমি কি বুলি কওঁ SMS বুলি কওঁ আৰু এই SMS আমি কেনেকৈ পঠাব পাৰো স্মাৰ্টফোনৰ পৰা আন এটা স্মাৰ্টফোনলৈ তাত আমি যিবোৰ খবৰ দিবলৈ বিচাৰো বা যি বাৰ্তা দিব বিচাৰো সেইবোৰ আমি সংক্ষেপে লিখো কিন্তু চিঠি এখনত কি কৰো আমি চিঠি এখনত আমি বিতংকৈ লিখো নহয় জানো আমি কবিতাটোত নিশ্চয় পাইছো যে অকণমানি ছোৱালীজনীয়ে কেনেকৈ মাকলৈ ধুনীয়াকৈ চিঠিখন লিখিছে আৰু কেনেকৈ তাই তাত মাকৰ বিষয়ে বৰ্ণনাও কৰিছে নহয় জানো আৰু কেনেকৈ ডাক টিকট লগাই চিঠিখন ডাক বাকচলৈ প্ৰেৰণ কৰিছে আহাচোন এতিয়া আমি আৰম্ভ কৰো 6A কালি আমি তোমালোকক 5 নম্বৰলৈ পঢ়ালো নহয় জানো সুনিতা এগৰাকী কি আছিল ক্লাছ 4ৰ ছাত্ৰী আছিল তাইক শিক্ষক দিৱসৰ কাৰ্যসূচীৰ কাৰণে কিছুমান কাম দিয়া হৈছিল আৰু সেই কামৰ কাৰণে তাই বিদ্যালয়ত অলপ দেৰিলৈকে থাকিবলগীয়া হ'ল তাক লৈ তাই শিক্ষকক কৈছে যে মাকক এটা SMS দিবলৈ আৰু প্ৰীতম ছাৰে কেনেকৈ SMS দিলে তোমালোকে নিশ্চয় দেখিছা কালি তোমালোকক কোৱা হৈছেই নহয় জানো এতিয়া আজি আমি 6A লৈ আহো ইয়াত চোৱা কি দিছে Milan is Sunita's classmate Milan's uncle and aunt live in Guwahati he wants to meet them during the summer vacation he has written a letter to his uncle to inform him about this here is the letter which Milan wrote to his uncle ইয়াত কি হৈছে মিলন সুনিতাৰ ক্লাসমেট মানে কি ক্লাসমেট মানে হ'ল সহপাঠী একেলগে পঢ়া মিলনৰ খুৰাক আঙ্কেল মানে খুৰা আন মানে হ'ল খুৰী মিলনৰ খুৰা আৰু খুৰীয়ে ক'ত থাকে গুৱাহাটীত বাস কৰে আৰু মিলন ক'ত যাবলৈ বিচাৰিছে গৰম বন্ধ সামাৰ ভেকেশন মানে হ'ল গৰম বন্ধ সামাৰ ভেকেশন মানে হ'ল গৰম বন্ধ নহয় জানো গৰম বন্ধত গুৱাহাটীলৈ যাবলৈ বিচাৰিছে he has written a letter to his uncle to inform him about this আৰু মিলন যে গুৱাহাটীত যাব এই বিষয়ে খুৰাকক জনাব বিচাৰিছে here is the letter which Milan wrote to his uncle ইয়াত এখন চিঠি দিছে যিখন চিঠিত মিলনে খুৰাকলৈ লিখিছিল আহাচোন আমি পঢ়ো চিঠিখন এতিয়া কি লিখিছে dear খুৰা খুৰাটো আমাৰ অসমীয়া শব্দ নহয় জানো আমি ইংৰাজীত ক'লে কি হ'ব ইংৰাজীত যদি লিখা হতেন আঙ্কেল হতেন ইয়াত খুৰা বুলি লিখিছে dear খুৰা I am fine how are you all hope you are fine খুৰাকলৈ লিখিছে যে মই ইয়াত ভালে আছো তোমালোকৰ কেনেকুৱা আশা কৰো তোমালোকো ভালে আছা these days I am
busy with my studies. এইকেইদিন মই মোৰ পঢ়া শুনাত ব্যস্ত আছো. Our second unit test will be held from 15th of June to 28th June. আমাৰ দ্বিতীয় যিটো মূল্যায়ন হয় কেতিয়া আৰম্ভ হ'ব 15 জুনৰ পৰা 28 জুনলৈকে চলিব. After that, the summer vacation will start on the 1st of July. তাৰ পিছত কি হ'ব গ্ৰীষ্ম বন্ধ হ'ব কেতিয়াৰ পৰা 1 জুলাই 1 তাৰিখৰ পৰা. Our school will reopen on the 1st of August. আৰু স্কুল কেতিয়া খুলিব আগষ্টৰ 1 তাৰিখৰ পৰা. My parents and I are planning to visit you this summer vacation. মই আৰু মোৰ মা দেউতা কি কৰিছো এই গৰম বন্ধত কি কৰিব তেওঁলোকে যাবলৈ ক'বাত আঁচনি বনাইছে বা আঁচনি তৈয়াৰ কৰিছে ক'ত যাব মানে ফুৰিবলৈ ক'ত যাব এতিয়া গুৱাহাটীলৈ যাব কাৰণ গুৱাহাটীত কোন থাকে মিলনৰ খুৰা খুৰী থাকে হয় নহয়. Will you and খুৰী be there? তোমালোক তাত থাকিবানে তাক সুধিছে খুৰাক আৰু খুৰীয়েকক সুধিছে. I want to see a lot of places in Guwahati. আৰু মই গুৱাহাটীত বহুতো ঠাই চাবলৈ বিচাৰো. We want to see the Kalakshetra and Silpagram if possible. আৰু লগতে যদি সম্ভৱ হয় কলাক্ষেত্ৰ আৰু শিল্পগ্ৰামো চাবলৈ বিচাৰো. It will be fun to be with you all. আৰু তোমালোক এইটো কি হ'ব তোমালোকৰ লগত বহুতো ফূৰ্তি পাম. Hope to see you soon. আৰু সোনকালে লগ পোৱাৰ আশাৰে. Yours মিলন. আপোনাৰ মিলন. আৰু ইয়াতে তোমাক কি দিছে এড্ৰেছটো দি দিছে কালৈ পঠাইছে. To Mr. Rajat Pathak. খুৰাকৰ নাম ৰজত পাঠক. হাউচ নম্বৰ দি দিছে 40. তাৰপিছত দিছে পেঞ্চন পাৰা ৰোড চানমাৰী গুৱাহাটী 781003. এনেকৈ মিলনে কি কৰিলে খুৰাকলৈ চিঠিখন লিখিলে আৰু লিখি কি ক'লে যে গুৱাহাটীলৈ আহি তেওঁ বহুতো ঠাই চাব বিচাৰে লগতে কলাক্ষেত্ৰ আৰু শিল্পগ্ৰামো চাবলৈ বিচাৰিছে. এতিয়া পিছত চাওঁ আহাচোন ইয়াৰে উত্তৰ খুৰাকে কেনেকৈ দিব. এতিয়া চোৱা প্ৰথম চিঠিখন মিলনে খুৰাকলৈ লিখিলে আৰু লিখি জনালে যে তেওঁ গুৱাহাটীলৈ আহি কি কি চাবলৈ বিচাৰিছে. কেতিয়া আহিব গৰম বন্ধত আহিব নহয় জানো. গৰম বন্ধত প্ৰত্যেকেই ফুৰিবলৈ যায় নহয় জানো. তেওঁলোক গাঁৱত থাকে সেইকাৰণে গুৱাহাটীলৈ আহি খুৰাকৰ তাতে থাকিবহি আৰু লগতে বহুতো ঠাই চাবহি. এতিয়া 6b কি দিছে. Milan's uncle receives his letter 4 days later. মিলনৰ খুৰাকে কি হ'ল চিঠিখন 4 দিনৰ পিছত পালে. He is very happy to get a letter from his nephew. এই শব্দটো চোৱা nephew. nephew মানে হ'ল ভতিজা. এতিয়া মিলনৰ খুৰাক মিলন কোন হ'ব খুৰাকৰ ভতিজা হ'ব ককায়েকৰ পুতেক. 4 দিনৰ পিছত চিঠিখন পালে. এতিয়া তেওঁ খুব কি হৈছে সুখী হৈছে কি কাৰণে যে ভতিজাকৰ পৰা চিঠিখন পালে. ভতিজা কোন আছিল মিলন. Now he is reading the letter. তেওঁ এতিয়া চিঠিখন পঢ়ি আছে. He is very happy to know
that Milan and his parents are coming to visit them. আৰু তেওঁ বৰ সুখী হৈছে জানি যে মিলন আৰু তেওঁৰ মাক দেউতাক তেওঁলোকৰ ওচৰলৈ আহিব। Now he is writing a reply to Milan. এতিয়া খুৰাকে কি কৰিব লাগে? সেই চিঠিখনৰ আকৌ উত্তৰ দিব। ৰিপ্লাই মানে উত্তৰ দিব। এতিয়া চোৱা কেনেকৈ লিখিছে খুৰাকে চিঠিখন। তোমালোকে চাই যাবাচোন কিতাপখনত। Dear Milan, I am very happy to receive your letter. মৰমৰ মিলন, মই তোমাৰ চিঠিখন পাই খুবেই সুখী হৈছো। We are fine. আমি ইয়াত ভালে আছো। It is good to know that you are coming to visit us this summer vacation. এইটো শুনি খুবেই ভাল লাগিছে যে তোমালোক কি কৰিছা? গৰম বন্ধত ইয়ালৈ আহিবা। Raju and Rosie are also very happy to know this. Raju আৰু ৰজিও কি হৈছে? শুনি বা জানিবলৈ পাই খুবেই সুখী হৈছে। We are eagerly waiting for your visit. আমি খুব আগ্ৰহেৰে কি হৈছে? eagerly মানে হ'ল আগ্ৰহেৰে। আগ্ৰহেৰে ৰখি আছো। We will all have a lot of fun. আমি fun মানে হ'ল ফূৰ্তি কৰা দেই। We will all have a lot of fun. আমি বহুত কি কৰিম? ফূৰ্তি কৰিম। I will try to show you all the places that you mention in your letter. আৰু তুমি চিঠিখনত উল্লেখ কৰা, মেনশ্যন মানে উল্লেখ কৰা সকলোবোৰ ঠাই তোমাক দেখুৱাবলৈ চেষ্টা কৰিম। Please give my regards to Dada and Bo. দাদা বৌ মানে কোন? মিলনৰ মাক দেউতাকক দাদা বৌ বুলি কৈছে। দাদা বৌক কি দিব দিছে? সন্মান দিব দিছে। Waiting for you all to come. আৰু তোমালোক সকলো আহালৈকে ৰখি আছো। Love, খুৰা মানে মৰম দিছে নহয় জানো? মৰমৰ খুৰা। এতিয়া খুৰাকে চিঠিখন কালৈ দিছে? মিলনলৈ পঠিয়াইছে। এতিয়া মিলনলৈ পঠিয়াবলৈ তাত কি লাগিব? এটা ঠিকনা লাগিব নহয় জানো? এতিয়া ঠিকনা দিছে চোৱা, to মিলন পাঠক। মিলন পাঠক, care of ফটিক পাঠক, ভিলেজ, বনগাঁও, পোষ্ট অফিচ, বৰপেটা ডিষ্ট্ৰিক্ট, বৰপেটা, আসাম। পিন নম্বৰ দিছে 781301। এতিয়া মিলন ক'ত থাকে? বৰপেটাত থাকে নহয় জানো? গাঁওখনৰ নাম কি? বনগাঁও হয়। মিলনৰ দেউতাকৰ নাম কি? ফটিক পাঠক। এতিয়া এনেকে আমি চিঠি লিখিবলৈ কি কৰিব লাগিব? অকল লিখিলেই নহ'ব। আৰু তুমি যালৈ পঠিয়াবা তাত তেওঁৰ ঠিকনাটো লাগিব। লগতে কি লাগিব? এটা ডাক টিকটো লাগিব নহয় জানো? এতিয়া আমি চিঠিৰ বিষয়ে আৰু পঢ়িম। চিঠিত কিনো লাগে আৰু কি লিখিব লাগে, কেনেকৈ লিখিব লাগে আমি আৰু আগলৈ পাম। এতিয়া নিশ্চয় তোমালোকে এইখিনি বুজি পালা নহয় জানো? মিলনে লিখা চিঠিখনৰ উত্তৰ খুৰাকে কেনেকৈ দিলে তোমালোকে বুজি পালা। আৰু তোমালোকে এনেকৈ চিঠি লিখিবলৈ চেষ্টা কৰিবাচোন। ছুটিকে হ'লেও লিখিবলৈ চেষ্টা কৰিবা। ইয়াত চোৱা কি দিছে? এখন চিঠি
কিন্তু চিঠিখন কি হৈ আছে সম্পূৰ্ণ হোৱা নাই ইয়াত কিছুমান খালী ঠাই আছে আৰু সেই খালী ঠাইবোৰ তুমি নিজে চিন্তা কৰি তাত লিখিব লাগিব এতিয়া চোৱা কেনেকৈ দিছে প্ৰশ্নটো আমি চাই লওঁ 7 নম্বৰ লিটিল ৰজি আমি ৰজিৰ বিষয়ে পাইছিলো নহয় জানো ৰজি কোন আছিলে মিলনৰ খুৰাকৰ ছোৱালী লিটিল ৰজি ইজ মিলনছ কাজিন কাজিন মানে হ'ল সম্বন্ধীয় ভনী বা ভাই বা দাদা বা বাইদেউক কি বুলি কয় কাজিন হয় এতিয়া লিটিল ৰজি ইজ মিলনছ কাজিন ৰজি কোন হয় মিলনৰ ভনীয়েক মানে সম্বন্ধীয় ভনীয়েক মানে খুৰাকৰ ছোৱালীক বুজাইছে she is trying to write a letter to মিলন তাই এখন চিঠি লিখিবলৈ বিচাৰিছে কালৈ মিলনলৈ help Rosie complete her letter এতিয়া কি কৈছে ৰজিক চিঠিখন লিখাত আমাক সহায় কৰিব দিছে এতিয়া প্ৰথম তাই চিঠিখনত চোৱাচোন কি লিখিলে ডিয়াৰ লিখিলে মৰমৰ কালৈ লিখিছে চিঠিখন তাই মিলনলৈ লিখিব বিচাৰিছে নহয় জানো সেইকাৰণে যালৈ প্ৰথমতে চিঠিখন লিখে তেওঁৰ নামটো উল্লেখ কৰিব লাগিব এতিয়া কি হ'ব ইয়াতে ডিয়াৰ মিলনলৈ যিহেতু লিখিছে চিঠিখন প্ৰথমতে মিলনৰ নামটো দিব লাগিব Dear Milan, that you are fine. তোমাৰ ভাল আমি কি বুলি লিখিব আৰু hope you are fine. Hope you are fine. We all are আমি সকলোবোৰ কি দিব ইয়াতে আমি সকলোবোৰো ভালে আছো We all are fine here আমি সকলোবোৰ ইয়াতে কি আছো ঠিকে আছো ভালে আছো I am very happy to know you are coming to ক'ত আহি আছে মিলন গুৱাহাটীত নহয় জানো গুৱাহাটী বানানটো GUWAHATI গুৱাহাটী Please dash more letters to me Please dash more letters to me মোলৈ চিঠি পঠিয়া কি হ'ব আৰু চিঠি বেছিকৈ চিঠি পঠিয়াবা more letter কি হ'ব send please send more letters to me with love মৰমেৰে দিছে your sister Rosie কোনে লিখিছে চিঠিখন ৰজিয়ে লিখিছে কালৈ লিখিছে মিলনলৈ যালৈ লিখে তেওঁৰ নামটো প্ৰথমতে দিব লাগিব আৰু যোনে লিখে তেওঁৰ নামটো শেষত আহিব এনেদৰে তোমালোকে চিঠিবোৰ লিখিবলৈ চেষ্টা কৰিবাচোন ছুটিকে হলো তোমালোকে লিখিব চেষ্টা কৰিবা ঠিক আছে এইখিনি তোমালোকে নিশ্চয় বুজি পালা কেনেকৈ লিখা হ'ল কেনেকৈ আমি খালী ঠাইখিনি পূৰ কৰিলো কি লিখিব লাগে Dear Milan, hope you are fine. We all are fine here. I am very happy to know you are coming to Guwahati. Please send more letters to me. With love, your sister Rosie. ঠিক আছে এতিয়া মই 8 নম্বৰলৈ যোৱাৰ আগতে চোৱা তোমালোকক 8 নম্বৰত নিশ্চয় কিতাপখন তোমালোকে দেখিছা এতিয়া এনেকে 8 নম্বৰত তোমালোকক দিছে Have you written a letter to anyone কেতিয়াবা তোমালোকে চিঠি লিখি পাইছানে কাৰোবালৈ Practice writing your postal address in the following box তোমালোকৰ ডাক ঠিকনা ডাকঘৰৰ ঠিকনা তোমালোকে জানানে
বা লিখিবলৈ তোমালোকে অভ্যাস কৰিবাচোন তা প্ৰথম কি দিছে টু TO2 টু ইয়াত হ'ব নালাগিছিল দেই টু 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 মানে তোমালোকে কালৈ চিঠিখন লিখিবা তাৰপিছত দিয়া আছে নেম নেম টু নেম টু লিখি নেম কালৈ লিখিবা তেওঁৰ নামটো ইয়াত লিখিবা তাৰপিছত আহিব কেয়াৰ অফ এনেকে C/O মানে হ'ল কেয়াৰ অফ যাৰ মাধ্যমেৰে চিঠিখন পাবগৈ সেইটো হ'ল কেয়াৰ অফ বুলি কয় কেয়াৰ অফ মানে হ'ল যাৰ মাধ্যমৰ যোগেদি চিঠিখন গৈ পাবগে তাত তোমালোকৰ দেউতাৰ নাম লিখিব পাৰা নহয় জানো কাৰণ তোমাকতো চিনি নাপাব সকলোৱে তোমাৰ দেউতাৰ নামটো সকলোৱে জানিব নহয় জানো সেইকাৰণে টু নেমটোত কালৈ পঠিয়াবা এইটো তোমালোকৰ নিজৰ ডাকঘৰৰ এড্ৰেছটো তোমালোকে বা ঠিকনাটো লিখিবা ধৰি লোৱা তোমাৰ নাম মিলন হয় এতিয়া মিলনৰে দিয়া আছে এড্ৰেছটো টু নেম মিলন পাঠক দেউতাকৰ নাম কি আছিল কেয়াৰ অফটোত দেউতাকৰ নামটো দিব লাগিব ফটিক পাঠক হাউচ নম্বৰ দিছে হাউচ নম্বৰটো নাই বাৰু তোমালোকৰ প্ৰত্যেকৰ ঘৰতে হাউচ নম্বৰ থাকে হাউচ নম্বৰটো দিবা ভিলেজ গাঁওখনৰ নাম কি হয় টাউন চহৰখনৰ নাম কি হয় তাৰপিছত ডিষ্ট্ৰিক্ট মানে হ'ল তোমালোকৰ জিলাখন কোন জিলাত তোমালোকে থাকা বাস কৰা শেষত চোৱা কি দিছে PIN মানে হ'ল পিন তাৰ এইটো হ'ল তাৰ সংক্ষেপে লিখিছে সম্পূৰ্ণ নামটো হ'ল তোমাৰ সম্পূৰ্ণ অৰ্থটো হ'ল পোষ্টেল ইনডেক্স নম্বৰ তাৰমানে প্ৰত্যেকটো ডাকঘৰতে কি থাকে এটা পিন নম্বৰ থাকে আৰু সেই নম্বৰটো কিন্তু বেলেগ বেলেগ হয় আৰু সেই নামেৰে আমি কি কৰিব পাৰো তাৰ ঠাইডোখৰ নাম আমি জানিব পাৰো এতিয়া এই পিন নম্বৰত কি থাকে তোমালোকৰ 6টা অংক থাকে কেইটা অংক থাকে 6টা অংক থাকে আৰু সেই 6টা অংক আমি বহুৱাব লাগিব এতিয়া কি ক'লো মই PIN মানে পিন ক'ত থাকে পিনৰ সম্পূৰ্ণ নামটো হ'ল পোষ্টেল ইনডেক্স নম্বৰ মানে ডাক সূচক অংক আমি অসমীয়াত কি বুলি কওঁ ডাক সূচক অংক আৰু C/O মানে পালো আমি কি কেয়াৰ অফ যাৰ মাধ্যমেৰে চিঠিখন পাবগৈ ঠিক আছে তোমালোকে এনেকে তোমালোকৰ ডাকঘৰৰ ঠিকনাটো লিখিবলৈ চেষ্টা কৰিবাচোন তোমালোকৰ প্ৰত্যেকৰে আছে এনেকে লিখিবলৈ চেষ্টা কৰিবা আৰু তোমালোকক ইয়াত চোৱাচোন এখন ছবি দিয়া আছে নিশ্চয় তোমালোকে ধৰিব পাৰিছা কাৰ ছবি হয় বাৰু কোৱাচোন ভগত সিঙৰ নাম শুনিছা তোমালোকে তেওঁ কোন আছিলে বাৰু স্বাধীনতা সংগ্ৰামী আছিলে আৰু 2015 চনত তেওঁৰ স্মৃতিত কি কৰিছিল এটা ডাক টিকট উলিয়াইছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইটো হ'ল এটা ডাক টিকট ষ্টেম্প এটা এনেকুৱা আৰু বহুতো ডাক টিকট আছে তোমালোকে সংগ্ৰহ কৰি জানিবলৈ চেষ্টা কৰিবাচোন ওচৰত যদি তোমালোকৰ ডাকঘৰটো আছে তালৈ যাবা গৈ তোমালোকে ডাক টিকট সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা এতিয়া 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি ইয়াত নিশ্চয় তোমালোকে কিছুমান ছবি দেখিছা নহয় জানো প্ৰথম ছবিখনত চোৱাচোন কি দি আছে বাৰু
ইয়াত দিছে চোৱা, here are a few pictures of Milan's visit to Guwahati. মিলন যে গুৱাহাটীলৈ আহিলে গৰম বন্ধত, সেই গৰম বন্ধত মিলনে বহুতো ঠাই ফুৰিবলৈ গ'ল, নহয় জানো? আৰু তাৰে কিছুমান ছবি ইয়াতে দি দিছে। এতিয়া প্ৰথম ছবিখনত চোৱা, মিলনে কি কৰি আছে? নিশ্চয় এখন চিৰিয়াখানাই হ'ব, নহয় জানো? এটা চিম্পাঞ্জী আছে। আৰু এইফালে চোৱা, এইখন কি বাৰু? এখন বজাৰৰ দৃশ্য, নহয় জানো? আৰু ইয়াতে চোৱা, বহি আছে, বহি ওপৰত তৰা গ্ৰহ এইবোৰ দেখুৱাইছে। মানে তোমালোকে নিশ্চয় ধৰিব পাৰিছা, নহয় জানো? তাৰকা গৃহ। আৰু এইফালে চোৱা, এইখন ছবিত কি দিছে? এখন খেল হৈ আছে। কি খেল হৈ আছে বাৰু এইখন? এখন ফুটবল খেল হৈ আছে। আৰু সেই ফুটবল খেলখন মিলনে কি কৰিছে? উপভোগ কৰিছে। এতিয়া ইয়াৰ উত্তৰবোৰ দিয়া আছে কিন্তু ইয়াতে। আৰু এই উত্তৰবোৰ আমি সঠিক ছবিখনত কি কৰিব লাগে? লিখিব লাগিব। এতিয়া প্ৰথম ছবিখনত কি দেখিলো আমি? এটা চিম্পাঞ্জী দেখিলো, নহয় জানো? এতিয়া চিম্পাঞ্জীটো দেখি কি হৈছিল? মিলনে চাগে খুব ফূৰ্তি পাইছিল, হয়নে? ইয়াত চোৱা, now choose the sentences from the box which correctly describe each picture. Write a sentence below each picture. আৰু ছবিখনৰ উপযুক্ত ছবিখনৰ লগত কি দিছে? এতিয়া উত্তৰবোৰ বিচাৰি লিখিব দিছে। এতিয়া প্ৰথম ছবিখনত আমি দেখিলো, চোৱা, প্ৰথম উত্তৰটো চোৱা, এইটো হয় নে নহয়? Milan was excited to see the chimpanzee at the zoo. মিলিছেনে? চিম্পাঞ্জীটো মিলনে চাই আছে, নহয় জানো? চিম্পাঞ্জীটো আৰু দেখি চাই কি হৈছে? তাৰ খুব ফূৰ্তি লাগিছে। প্ৰথম ছবিখনৰ লগত কি হ'ব? এখন Milan was excited to see the chimpanzee at the zoo. মিলনে চিৰিয়াখানা, জু মানে হ'ল চিৰিয়াখানা, চিৰিয়াখানাত চিম্পাঞ্জীটো দেখি খুব কি হৈছিল? খুব ফূৰ্তি পাইছিলে। এতিয়া দ্বিতীয় ছবিখনত চোৱা, কোনটো হ'ব বাৰু? ক'ত গৈছে? এখন বজাৰলৈ গৈছে। Milan enjoyed looking at the stars in the planetarium. এইটো হ'ব জানো ইয়াৰ লগত? নহয়, নহয় জানো? পিছৰটো চাওঁ, Milan went to the market with his uncle. নিশ্চয় এইটো হ'ব, কাৰণ বজাৰলৈ গৈছেতো। এইটো হ'ব, Milan went to the market with his uncle. এতিয়া এই ছবিখনলৈ আহো আমি। আমি ইয়াত পাই গৈছো, হয় নহয়? তৰা গ্ৰহ কিছুমান দেখি আছে। ইয়াৰ লগত কোনটো হ'ব? Milan enjoyed looking at the stars in the planetarium. Planetarium হ'ল তাৰকা গৃহ। তাৰকা গৃহত তৰাবোৰ চাই কি হৈছিল? খুব আনন্দ লাভ কৰিছিল। শেষত থাকিলে কি আমাৰ? এইটো। ইয়াৰ লগত কি হ'ব? আমাৰ পিছৰটো আছে, Milan cheered the football players in the stadium. ষ্টেডিয়ামত কি কৰিছিল? খেলুৱৈসকলক তেওঁ খুব উৎসাহ দি আছিলে, নহয় জানো? এনেদৰে ছবি চাই আমি সঠিক উত্তৰটো পালো। এতিয়া কোনখন ছবিৰ লগত কোনটো উত্তৰ আহিব আমি পালো। তোমালোকে নিশ্চয় ধৰিব পাৰিছা, বুজিও পাইছা, নহয় জানো? এতিয়া আমি পিছৰটোলৈ আহো। আমাক এটা লেটছ 10 নম্বৰটো চোৱা কি দিছে? লেটছ টক। আমাক কথা পাতিবলৈ দিছে। Tell your friend sitting next to you about a place you have visited. তোমাৰ কিনাৰত বহা বন্ধুৰ লগত তুমি কি কৰিব দিছে? তোমাক
তুমি ভ্ৰমণ কৰি অহা ঠাই এখনৰ বিষয়ে তোমাক ক'ব দিছে। He or she will then tell you about a place he or she has visited. আৰু তেওঁ তোমাক কি ক'ব? তেওঁ ভ্ৰমণ কৰি অহা ঠাইখনৰ বিষয়ে তোমাক ক'ব। এনেকৈ আমাক কিছুমান কথা পাতিবলৈ দিছে। তোমালোকে এনেকৈ ইংৰাজীতে কথা পাতিবলৈ চেষ্টা কৰিবাচোন। ছুটিকৈ হ'লেও তোমালোকে যি ঘটনা দেখিছা বা কিবা দেখিলা বা ক'ত ফুৰিবলৈ গ'লা এইবিলাকৰ বিষয়ে তোমালোকে বন্ধুৰ লগত তোমালোকে কথা চথা পাতিবাচোন। ইংৰাজীতে পাতিবলৈ চেষ্টা কৰিবা, ছুটিকেই হওক। এতিয়া 11 নম্বৰটো চোৱা। 11 নম্বৰটো কি দিছে? In Guwahati, Milan went to Beltola Bazaar one morning with his uncle. এদিন ৰাতিপুৱা মিলনে খুৰাকৰ লগত গুৱাহাটীৰ বেলতলা বজাৰলৈ গ'ল। আৰু বজাৰত গৈ কি কৰিছে? কিছুমান বস্তু কিনিছে। এতিয়া প্ৰথম ছবিখনত চোৱা আমাক কি দিছে? চোৱা, নিশ্চয় তোমালোকে ধৰিব পাৰিছে এখন ফল-মূলৰ বজাৰ হয়, নহয় জানো? খুৰাকে সুধিছে, কৈছে let's take some apples. আপেল লওঁ ব'লা। এতিয়া বেপাৰীজনক সুধিছে how much are they? কিমান দাম? এতিয়া বেপাৰীজনে কৈছে যে they are rupees 120 per kg, মানে প্ৰতি কেজিত 120 টকা। এতিয়া পিছৰখনত চোৱা। Milan and his uncle are at a grocery store. Grocery store মানে হ'ল গেলামাল দোকান। Grocery store মানে হ'ল গেলামাল দোকান, য'ত আমি চাউল, দাইল আদি বস্তুবোৰ পাওঁ। ইয়াতে খুৰাকে সুধিছে please give me 1 kg of kidney beans. What is the price? অনুগ্ৰহ কৰি মোক 1 কেজি কিডনী বিনছ, কিডনী বিন মানে হ'ল ৰাজমাহ দিয়কচোন। তাৰ মূল্য কিমান? সুধিছে what is the price? মূল্য কিমান? তাৰপিছত মিলনেও সুধিছে কিবা এটা, চোৱাচোন। How much is this packet of chocolate? এই চকলেটৰ পেকেটটোৰ দাম কিমান? এতিয়া দোকানীজনে ক'ব kidney beans are rupees 20 a kg. কিডনী বিনৰ মানে ৰাজমাহৰ কেজি হ'ল কিমান? 20 টকা। The price of the packet of chocolate is rupees 20. চকলেটৰ পেকেটটোৰ দাম কিমান বুলি ক'লে? 20 টকা বুলি ক'লে। এনেদৰে তেওঁলোকে বজাৰত গৈ প্ৰথমতে গ'ল এখন ফলৰ দোকানলৈ, তাৰপিছত এখন গেলামাল দোকানলৈ আহিলে। আৰু এনেদৰে আৰু এটা দিছে আমাক চোৱা। এইখিনি Milan and his father are at a roadside stall of a vegetable vendor on Sunday. মিলন আৰু মিলনৰ দেউতাক কি হ'ল? ৰোড চাইড মানে ৰাস্তাৰ কাষত ষ্টল মানে দোকান বা যিয়ে হওক, সৰু সুৰা দোকান কিছুমান বহে নহয়। A roadside stall of a vegetable vendor, এজন পাচলি বেপাৰী। ভেজিটেবল ভেণ্ডৰ মানে হ'ল পাচলি বেপাৰী। On Sunday, ৰবিবাৰে ৰাস্তাৰ কাষত বহা পাচলি
বেপাৰীজনৰ ওচৰলৈ গ'ল। কমপ্লিট দেয়াৰ কনভাৰচেশ্যন, কিন্তু ইয়াত যিখিনি কথোপকথন হৈছে এইখিনি সম্পূৰ্ণ হোৱাগে নাই, আমাক কি কৰিব দিছে, সম্পূৰ্ণ কৰিব দিছে। এতিয়া মিলনে কৈছে, প্ৰথম মিলনে কৈছে I like rich gods. Rich gods মানে হ'ল জিকা। দেউতাকে কৈছে প্লিজ গিভ মি 1 kg of rich gods. মোক অনুগ্ৰহ কৰি 1 কেজি জিকা দিয়ক। জিকা মিলনে খাই খুব ভাল পায়। এতিয়া বেপাৰীজনে কি বুলি ক'ব, আমাৰ এইখিনি সম্পূৰ্ণ হোৱাগে নাই নহয় জানো। প্লিজ গিভ মি 1 kg of rich gods. তেওঁ এতিয়া কি সুধিব, তাৰ দামটো সুধিব নহয় জানো। কেনেকৈ সুধিব, কি বুলি লিখিব বাৰু, তেওঁ সুধিব হাউ মাছ are they. How much are they. How much are they? কিমান দাম? Rich gods are rupees. তেওঁ ক'ব দাম আজিকালি নিশ্চয় 40 টকামান হৈ আছে নহয় জানো, 40 per কেজি। মই দামটো এনেই ভৰাই দিছোঁ বাৰু, 40-50 বা যিমান হয় এনেকৈ। Rich gods are rupees 40 per kg. প্ৰতি কেজিত 40 টকাকৈ। ঠিক আছে, এনেকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। নেক্সট আমি আহোঁ 12 বিলে। Let us practice saying these words aloud. এই শব্দবোৰ তোমালোকে ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ চেষ্টা কৰিবাচোন। কি কি দিছে চোৱা, letter, liter, better, Peter, fatter, fitter, bitter, better, butter. এনেকৈ আকৌ কৈ দিছোঁ, letter, liter, better, Peter, fatter, fitter, bitter, better, butter. এনেকৈ তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা 12 বিটোত কি দিয়া আছে, let's have some fun. অলপমান আমাক ফূৰ্তি কৰিব দিছে। Here is a tongue twister. Tongue twister মানে হ'ল জিভা কেঁকুৰি। যিবোৰ ক'লে আমাৰ কি হয়, অকণমান জিভাখন পাক লাগি যায়, মানে কি আমি খৰকৈ ক'ব নোৱাৰোঁ। Let us see who can read the tongue twister correctly and quickly. আহাচোন কোনে স্পষ্টকৈ আৰু খৰকৈ ক'ব পাৰে। কি দিছে প্ৰথমতে, Betty bought a bit of butter, but the butter Betty bought was bitter. So Betty bought a better butter to make bitter butter better. এইটো কিন্তু খৰকৈ ক'ব পাৰিব লাগিব। এনেকৈ তোমালোকে ক'বলৈ চেষ্টা কৰিবাচোন। মই তোমাক আৰু এবাৰ কৈ দিছোঁ বাৰু। Betty bought a bit of butter, but the butter Betty bought was bitter. So Betty bought a better butter to make the bitter butter better. এনেকৈ অলপমান খৰকৈ পঢ়িবলৈ তোমালোকে চেষ্টা কৰিবা, আৰু এইবোৰ পঢ়িলে তোমালোকৰ উচ্চাৰণটো স্পষ্ট হ'ব আৰু তোমালোকে ধুনীয়াকৈ পঢ়িবলৈ পাৰিবা। এতিয়া শেষত পাঠটো সম্পূৰ্ণ শেষেই হ'লহি আমাৰ। শেষত তোমালোকৰ কাৰণে কেইটামান মই হোমৱৰ্ক লৈ আহিছোঁ, তোমালোকে গৃহ কাৰ্য লৈ আহিছোঁ, ঘৰত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এপাহ ফুল দেখিছানে, নিশ্চয় দেখিছা তোমালোকে, LY মাজত দিছোঁ। এইবোৰত তোমালোকে কি কৰিব লাগিব, মেক নিউ ৱৰ্ডছ বাই এডিং LY। LY থকা শব্দবোৰ তোমালোকে লিখিবাচোন এনেকৈ।
ফুলপাহ বনাই ল'বা ডাঙৰকৈ চাইডে চাইডে তোমালোকে এনেকৈ পাহিবোৰত নামবোৰ লিখি যাবা LY থকা শব্দবোৰ লিখি যাবা দ্বিতীয়টো দিছোঁ মই answer the following questions answer the following questions who is writing the letter চিঠিখন কোনে লিখি আছিল কবিতাটোত তোমালোকে উত্তৰটো লিখিবলৈ চেষ্টা কৰিবাচোন B how does the pen travel কলমটোৱে কেনেকৈ গতি কৰিছিল কবিতাটোতে আছে তোমালোকৰ C where does Milan live মিলনে ক'ত বাস কৰে নিশ্চয় তোমালোকে পাইছে এখিনি কোৱা হৈছে নহয় জানো তোমালোকে এনেদৰে যিখিনি মই হোমৱৰ্ক দিছোঁ হোমৱৰ্কখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা প্ৰথমতে তোমাৰ LY থকা শব্দবোৰ লিখিবা যিবোৰ কিতাপৰ ধৰি লোৱা তোমালোকৰ কবিতাটো নথকাও হ'লেও হ'ব তাৰ বাহিৰেও বহুতো তোমালোকে এনেকুৱা শব্দ পাইছে যিবোৰ LY যোগ হৈ থাকে এই শব্দবোৰ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আৰু লগতে প্ৰশ্নকেইটাৰ উত্তৰো লিখিবলৈ চেষ্টা কৰিবা কবিতাটোতে আছে আজিলৈ ইয়াতে সামৰিলোঁ তোমালোকে আশা কৰিছোঁ নিশ্চয় বুজি পাইছা তোমালোকে নহয় জানো আৰু এনেকৈ তোমালোকে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা কবিতাটো ভালকৈ উচ্চাৰণ কৰি স্পষ্টকৈ মাতিবলৈ চেষ্টা কৰিবা আৰু যিকেইটা তোমালোকক হোমৱৰ্ক দিলোঁ হোমৱৰ্ককেইটা ঘৰত কৰিবা আজিলৈ তেতিয়াহ'লে ইয়াতে এৰিছোঁ থেংক ইউ